Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 5। ইয়াৰ নাম আছিলে লাইনছ এণ্ড এংগল। ইয়াৰে এক্সাৰচাইজ 5.2ৰ কুৱেশ্যন নম্বৰ 1টো আমি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে বলা পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াতে তোমালোকৰ পেজ নম্বৰ 89ত দিয়া আছে যে properties of parallel lines and transversal অৰ্থাৎ তোমাৰ সমান্তৰাল ৰেখা আৰু ছেদক ইহঁতৰ ধৰ্মগীতা সুধিছে। ঠিক আছে, এতিয়া চোৱা এইটো বস্তু তোমালোকে ভালদৰে মন কৰিবা। ইয়াতে চোৱা তোমাক কি কৈছে, এইটো ছবিটো দিয়া হৈ আছে হয়নে? এই ছবিটো তোমালোকে ধৰিব পাৰিছে ফিগাৰ 5.20। ইয়াতে তোমাৰ কৈছে যে ইচ অফ দ্য কাৰেছপণ্ডিং এংগলছ আৰ ইকুৱেল। কাৰেছপণ্ডিং এংগল মানে অনুৰূপ কোণ, বুজি পাইছানে? কোনবোৰ অনুৰূপ কোণ মই ছবি আঁকি বুজাই দি আছোঁ তোমালোকক। আৰু নেক্সট কৈছে ইচ পেয়াৰ অফ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ আৰ ইকুৱেল। অৰ্থাৎ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ মানে একান্তৰ কোণ। ঠিক আছে, একান্তৰ কোণবিলাকো সমান হয়। আৰু নেক্সট দিছে চাম অফ ইণ্টেৰিয়ৰ এংগল টু দ্য চেম ছাইড ইজ 180 ডিগ্ৰী, ডেট ইজ দ্য এংগল আৰ ছাপ্লিমেণ্টাৰী। ঠিক আছে, মানে কি হয়, ছেদকৰ একেফালে থকা ৰেখাবিলাক মানে সমষ্টিবিলাক 180 ডিগ্ৰী হয়। ঠিক আছে, এতিয়া চাই লোৱা। এতিয়া চোৱা তোমালোকৰ কিতাপত যিটো ছবি আছে সেইটো মই ইয়াতে আঁকি লৈছোঁ আৰু ইয়াৰ পৰা মই ধুনীয়াকৈ তোমালোকক বুজাই দিম। এতিয়া কৈছে যে অনুৰূপ কোণ। অনুৰূপ কোণটোক আমি কি বুলি ক'লোঁ? কাৰেছপণ্ডিং এংগল। ঠিক আছে, এতিয়া চোৱা এইডাল আৰু এই দুডাল কি হৈছে? সমান্তৰাল ৰেখা। দেখিছা, এই দুডাল কি? সমান্তৰাল ৰেখা। ইয়াতে যদি আমি নাম দিওঁ পি কিউ আৰ এছ, পি কিউ আৰ এছ এডাল কি? সমান্তৰাল ৰেখা। তাতে তোমাৰ এই আজডালক আমি কি বুলি কওঁ জানানে? ছেদক বুলি কওঁ। ইংলিছত ক'ব ট্ৰান্সভাৰ্চেল। ঠিক আছে, এইডাল যে কি? ছেদক। এই দুডাল সমান্তৰাল ৰেখা, এইডাল তোমাৰ কি? ছেদক। এতিয়া ইয়াতে তোমাৰ এই নম্বৰবিলাক দিয়া আছে, নম্বৰবিলাকে মানে কোণ বুজাই আছে। ঠিক আছে, এতিয়া অনুৰূপ কোণ হ'বলৈ হ'লে কি হ'ব লাগিব? চোৱা একেফালে থকা কোণ, মানে চোৱা এই দুডাল ৰেখা, এডাল ছেদক। ঠিক আছে, ইয়াতে লগতে এইডাল ইহঁতক আমি কি বুলি কওঁ? অনুৰূপ কোণ বুলি কওঁ। এতিয়া ইয়াতে নম্বৰবিলাক আমি যদি চাওঁ তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া হৈ আছে এংগল 3 ইজ ইকুৱেল টু এংগল 7। ঠিক আছে, এই কোণটো আৰু এই কোণটো অনুৰূপ কোণ হ'ল। নেক্সট আকৌ দিছে এংগল 4 ইজ ইকুৱেল টু এংগল 8। দেখিছা, এই কোণটো আৰু এই কোণটো ইজ ইকুৱেল টু কিমান হ'ব? 8 হ'ল। নেক্সট আকৌ দিছে এংগল 1 আৰু 5। দেখিছা, এংগল 1 আৰু 5টো কি হ'ব? অনুৰূপ কোণ হ'ল। আকৌ চোৱা এংগল 2 এণ্ড এংগল 6। দেখিছা, ইহঁতক আমি কি বুলি ক'লোঁ? এংগল 2 এণ্ড এংগল 6 ইজ ইকুৱেল টু অনুৰূপ কোণ। আৰু অনুৰূপ কোণত কি হয়? মানবিলাক সমান হয় হ'ল। নেক্সট দিছে একান্তৰ কোণ, তাৰমানে অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ। তাতে তোমাৰ একান্তৰ কোণ কি কি হ'ব? চোৱা এংগল 3 ইজ ইকুৱেল টু এংগল 6। বুজি পাইছানে? মানে ইয়াতে এইটো কোণ আৰু এইটো কোণ, ইহঁতক আমি কি বুলি ক'ম? একান্তৰ কোণ বুলি ক'ম। ছবিটোৱে কি বুজাই আছে? এংগল 3 ইজ ইকুৱেল টু এংগল 6। নেক্সট এংগল 4 মানে এই কোণটো। দেখিছা, এই কোণটো একান্তৰ কোণ হ'ব কাৰ লগত? 5, এংগল 5 মানে এইটো কোণ। বুজি পাইছানে? বেলেগকৈ আঁকি পেলাই যদি মই দেখাব বিচাৰোঁ, চোৱা এইটো কোণ আৰু এইটো কোণ, এইটো আমি কি বুলি ক'ম? একান্তৰ কোণ। লিখিবা এংগল 4 ইজ ইকুৱেল টু এংগল 5 হ'ল। নেক্সট এইকেইটা হৈ গ'ল আমাৰ একান্তৰ কোণ। আৰু কৈছে যে তোমাৰ কি হয়? ছেদকৰ একেফালে থকা অন্তঃকোণবিলাকৰ সমষ্টি কি হয়? 180 ডিগ্ৰী হয়। তাৰমানে এংগল 3 প্লাছ এংগল 5। দেখিছানে? এডাল ছেদকৰ একেফালে থকা কোণকেইটা? এইকেইটা একেফালে আছে। দেখিছা, আৰু সিহঁতৰ তোমাৰ কি হয়? সমষ্টিটো কি হয়? 180 ডিগ্ৰী হয়। তাৰমানে এংগল 3 আৰু প্লাছ এংগল 5 ইজ ইকুৱেল টু 180 ডিগ্ৰী হ'ব হ'ল। আৰু নেক্সট এইফালে চোৱা এংগল 4 এংগল 6 দুইটা একে চাইডে আছে। অনুৰূপ কোণ একে চাইডে থাকিলে নহ'ব, অনুৰূপ কোণ হ'ব লাগিব মানে দেই। এংগল 4 প্লাছ এংগল 6 ইজ ইকুৱেল টু 180 ডিগ্ৰী হ'ল। এতিয়া এই কথাখিনিৰ ওপৰত ভিত্তি কৰি পেলাই তোমালোকে কুৱেশ্যনখিনি কৰিব লাগিব। এতিয়া চোৱা এক্সাৰচাইজৰ 5.2ৰ কুৱেশ্যন নম্বৰ 1টো চাই লৈ ইয়াতে দিছে ইন দ্য ফলোয়িং ফিগাৰ এ বি ইজ পেৰেলেল টু চি ডি, ফাইন এক্স ৱাই এণ্ড জেড। ঠিক আছে, মানে কি কৈছে ইয়াতে এ বি সমান্তৰাল চি ডি। ঠিক আছে, তাৰ পৰা এক্স ৱাই জেডৰ মান উলিয়াব লাগে
হল মানে দুডাল ৰেখা আমাৰ দিয়া হৈছে ৰেখা দুডাল কি বুলি কৈছে সমান্তৰাল ৰেখা বুলি কৈছে ঠিক আছে এতিয়া চোৱা আমি অনুৰূপ কোণ একান্তৰ কোণ কি শিকি আহিছো বুজি পাইছানে সেইবোৰৰ ওপৰত ভিত্তি কৰি পেলাই আমি কোৱেশ্চনখিনি কৰিব লাগিব ঠিক আছে এতিয়া ভালদৰে মন কৰা ইয়াতে এডাল হৈ গ'ল সমান্তৰাল ৰেখা আৰু এডাল হৈ গ'ল ইয়াৰ ছেদক হল তে এ কোণটো আৰু এ কোণটো কি হ'ব জানানে একান্তৰ কোণ হ'ব বুজি পাইছানে যদি আমি সৰুকে আঁকি চাওঁ এই দুডাল ৰেখা এডাল তোমাৰ ছেদক এটা 70 কোণ মানে এইটো কোণ হয়নে এ কোণটো আৰু তোমাৰ এই কোণটো এই দুটা কোণ কি হয় জানানে একান্তৰ কোণ হয় গতিকে সমান হ'ব এতিয়া ইয়াৰ সলিউশনটো লিখিবা ইয়াতে দিয়া হৈ আছে given AB is parallel to CD হল আৰু ইয়াতে এংগল এ কোণটো দেখিছা এ ইয়াতে তোমাৰ একো নাই গতিকে ইয়াতে আমি O বুলি যদি ধৰি লওঁ AOC is equal to কিমান হয় 70 ডিগ্ৰী হল ইয়াতে আমি লিখিম angle 70 ডিগ্ৰী is equal to x ডিগ্ৰী কাৰণটো কি এইটো কোণ আৰু এইটো কোণ একান্তৰ কোণ কি বুলি লিখিবা যিহেতু একান্তৰ কোণ হল এটা কোণ পাই গলে x মান পাই গলে নেক্সট আমাক লাগিব y আৰু z হল এটা সোৱা ইয়াতে তোমাৰ a কোণটো দিয়া হৈ আছে 100 ডিগ্ৰী হল ভালৰে মন কৰিবা তে আমি আকৌ এনেকে আঁকি লওঁ ইয়াতে দেখিছে a কোণটো এটো কোণ কিমান হৈ আছে 100 ডিগ্ৰী এটো কোণ 100 হোৱাৰ লগতে তোমাৰ a কোণটো দেখিছানে a কোণটো 100 হ'ব লাগিব ইহত কি একান্তৰ কোণ তে a কোণটো তোমাৰ দেখিছানে দুভাগ হৈ আছে এনেকে মাজত এনেকে আছেডাল আছে বুজি পাইছানে ইয়াৰ লগত মিলাই চোৱা a কোণটো হৈ গ'ল 100 ডিগ্ৰী আৰু a কোণটো দেখিছানে এই গুটেই কোণটোক আমাৰ 70 আৰু y সোমাই আছে হল এতিয়া আমি কি লিখিম জানানে এটেকে বুলি লিখিম এটেকে এংগল y প্লাস এংগল 70 ডিগ্ৰী ইজ ইকুৱেল টু হ'ব 100 ডিগ্ৰী কিয় হ'ব এই কোণটো আৰু এইটো কোণ আমাৰ কি একান্তৰ কোণ লিখিবা যেহেতু একান্তৰ কোণ বুজি পাইছা এতিয়া ইয়াৰ পৰা y মানটো উলিয়াই দিয়া 70 টু প্লাস হৈ আছে সমান্তৰাল ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব হয় এটাকে এংগল y ইজ ইকুৱেল টু কিমান হ'ব 100 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী ইজ ইকুৱেল টু 30 ডিগ্ৰী হল x ৰ মান পালা y মান পালা নেক্সট উলাব লাগিব z ৰ মান হল এতিয়া চোৱা এডাল সৰল ৰেখা হয়নে তাতে তোমাৰ কি হৈ আছে এই গুটে কোণটোৰ মান 180 ডিগ্ৰী হ'ব লাগিব হয় আমি তেনেকেও কৰিব পাৰো আৰু নহলেবা আমি এনেকে কৰিব পাৰো চোৱা ইয়াতে ছেদকৰ একেফালে থকা অন্তকোণৰ সমষ্টি যদি আমি চাওঁ ইয়াতে z2 আৰু 100 দেখিছানে এই দুটা কি হৈ আছে ছেদ এডাল দুডাল সৰল ৰেখা আকৌ চোৱা এডাল সৰল ৰেখা আৰু ইয়াতে এডাল ছেদক এতিয়া ইয়াতে চোৱা একেফালে থকা অন্তকোণ যদি আমি চাওঁ এইটো কোণ আৰু এইটো কোণ দেখিছা একেফালে থকা অন্তকোণ গতিকে ইহত দুটা ইকুৱেল টু কিমান হ'ব গৈ 180 ডিগ্ৰী হ'ব বুজি পাইছানে গতিকে এটা লিখিব পাৰা এগেইন এংগল z প্লাস 100 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী ইয়াৰ কাৰণটো কি লিখিবা যিহেতু ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী তে ইয়াৰ পৰা জেডৰ মানটো উলিয়াই দিয়া আনসাৰটো ওলাই যাব 100 টু প্লাস হৈ আছে সমাজনে ইফালে গলে মাইনাস হৈ যাব হল এটাকে z ইকুৱেল টু কিমান হৈ গল 80 ডিগ্ৰী বুজি পাইছা এইটো হৈ গল ইয়াৰ আনসাৰ নেক্সট বি নম্বৰটো চোৱা আমি ছবিটো আঁকি লৈছো ইয়াতে a b c d টো তোমাৰ সমান্তৰাল বুলি দিছে আৰু ইয়াৰ পৰা x ৰ মানটো উলিয়াব দিছে ঠিক আছে অকল x ৰ মান উলিয়াব লাগিব আমি এতিয়া চোৱা আমি যদি ভালদৰে মন কৰো এই দুডাল ৰেখা সৰল ৰেখা এডাল তোমাৰ কি ছেদক হল তে এডাল ছেদকৰ এটো হৈছে কি এটা এংগল ঠিক আছে ইয়াৰ মানটো দিয়া হৈছে 65 ডিগ্ৰী হল আৰু ইয়াতে আমি ধৰি লও a b c d এটো e বুলি ধৰি লও এটো f বুলি ধৰি লৈছো ঠিক আছে তে a কোণটো যদি 65 ডিগ্ৰী হয় তেনে হলে a কোণটো কিমান হ'ব জানানে 65 ডিগ্ৰী হ'ব কিয় হ'ব কাৰণ ইহতে অনুৰূপ কোণ হৈ আছে দিছা এই দুডাল সমান্তৰাল ৰেখা এডাল ছেদক হল
তে তোমাৰ এডাল ছেদক হোৱাৰ লগতে এই কোণটো আৰু এই কোণটো তোমাৰ কি হৈ আছে 65 ডিগ্ৰী হৈ আছে গতিকে ফাৰ্স্ট অফ অল আমি হেতু লিখি লওঁ এটা লিখিবা যিহেতু এংগল এ বি ই is equal to angle CEF কাৰণটো কি এটো কি অনুৰূপ কোণ ঠিক আছে লিখিবা অনুৰূপ কোণ ইংলিশ মিডিয়াম সকলে লিখিবা আৰু corresponding angle বুলি হল এখিলৈকে বুজি পালা এতিয়া ABF is equal to কিমান হৈ আছে 65 ডিগ্ৰী আৰু তেনে হলে CEF ৰ মানটো কিমান হৈ যাব 65 ডিগ্ৰী এটাকে CEF is equal to angle হল 65 ডিগ্ৰী বুজি পালা এখিলৈকে নেক্সট এতিয়া আমি এই কোণটো পালো আৰু আমাক লাগে এই কোণটো ঠিক আছে তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম জানানে এই কোণটো মান উলিয়াই লম হল এই কোণটো মান উলিয়াবৰ কাৰণে আমি যদি এডাল চাইডাল সৰল ৰেখা বুলি ধৰি লওঁ মানে এই ৰেখাডাল চাই লোৱা আৰু এই ৰেখাডাল এনেকে আছে CD ৰেখা তোমালকে মিলাই চাবা আৰু এনেকে এডাল আছে হল ইয়াতে এইখিনতে এটা এংগল আছে এইখিনতে এটা এংগল আছে তে আমি যদি চাও এডাল সৰল ৰেখা বুলি ধৰো এই কোণটো মান আমি 65 বুলি পালো এটো আমি নাজানো হল এই কোণটোক আমি এই গুটে কোণটোক আমি কিমান বুলি ধৰিব পাৰো 180 ডিগ্ৰী বুলি ধৰিব পাৰো হয়নে কাৰণ সৰল ৰেখাত গুটে কিটা কোণৰ যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী হয় গতি ইয়াতে লিখিবা এতেকে তুমি এই গুটে কোণখিনি লিখা CEF লিখা এংগল CEF plus FED দেখিছা এংগল FED is equal to কিমান হ'ব 180 ডিগ্ৰী যেটো ই কি হয় সৰল ৰেখা সৰল কোণ বুলি লিখিবা আৰু সৰল কোণৰ মান কিমান হয় 180 ডিগ্ৰী হল CEF is equal to কিমান পালা আমি 65 ডিগ্ৰী FED ৰ মান নাজানো গতিকে এংগল FED বুলি লিখো is equal to 180 ডিগ্ৰী এটা 65 to প্লাস হৈ আছে সমান্তৰাল ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব গতিকে 180 ডিগ্ৰী মাইনাস 65 ডিগ্ৰী এটাকে কিমান হ'ব এংগল FED is equal to মাইনাস কৰি দিয়া কিমান হ'ব 10 ৰ 5 গল থাকিল 5 এটা 7 থাকিলে 7 ৰ 6 গল থাকিল 1 1 নামি আহিলে মানে 115 ডিগ্ৰী পালা এই কোণটোৰ মান এটা এটো আমি এটা ত্ৰিভুজ বুলি ধৰি লওঁ ইয়াতে মই আঁকিছো চোৱা দেখিছা এটো ছবি আমাৰ দিয়া হৈছে এটো কোণ 30 ডিগ্ৰী এটো কোণ আমি নাজানো এটো উলাব দিছে আৰু এই কোণটো মান আমি এতিয়া কিমান পালো 115 ডিগ্ৰী বুলি পালো আৰু এই কোণটো মান দিয়া হৈছে 30 ডিগ্ৰী আৰু আমি জানো যে ত্ৰিভুজৰ কি হয় তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে আমি এটো লিখিম যে ত্ৰিভুজ বা ত্ৰিভুজ EDF ৰ পৰা পাও কি পাও এটা গুটেইটা কোণ লিখি দিয়া আৰু angle FED plus angle X plus 30 degree is equal to কিমান হ'ব 180 ডিগ্ৰী তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে গুটেইটা কৰিটা ওলাই যাব হয় না অসৱা FED মানে কিমান পাই আছে FED এই কোণটো মান আমি এতিয়া পালো 115 ডিগ্ৰী হয়নে লিখা 115 ডিগ্ৰী প্লাস x ৰ মানটো নাজানো প্লাস 30 ডিগ্ৰী is equal to 180 ডিগ্ৰী হল এটা লিখা এটাকে x equal to এটোটা প্লাস কৰা কিমান প্লাস হ'ব দে এটোটা প্লাস কৰি দিয়া কিমান হ'ব 5 3 1 4 মানে 145 is equal to 180 ডিগ্ৰী হল এটাকে x equal to প্লাস হৈ আছে সমান্তৰাল ইফালে লৈ যোৱা কি হৈ যাব মাইনাস হৈ যাব হল x equal to কিমান দুইটা মাইনাস কৰি দিয়া 10 ৰ 5 গল থাকিল 5 এটা থাকিলে 7 7 ৰ 4 গল থাকিল 3 মানে 35 ডিগ্ৰী বুজি পালা x ৰ মানটো আমি পাই গলো কিমান 35 ডিগ্ৰী হল ধুনিয়াকৈ নোট ডাউন কৰিলা নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 3 নেক্সট সি নম্বৰটো চাই লোৱা এটো বাকি কেইটাতকৈ অকমান ইজি হয় ছবিটো যদি ভালদৰে মন কৰা চোৱা AB সমান্তৰাল CD হল তাতে তোমাৰ এই দুডাল ছেদক হৈ আছে এডাল আৰু এডাল হল এতিয়া আমি ছবিটো ইয়াতে সৰুকৈ আঁকি লৈছো চোৱা দুডাল সমান্তৰাল ৰেখা এডাল ছেদক হয়নে তেতিয়া হলে কি হ'ব জানে এটো কোণ আৰু এটো কোণ ইয়াত কি হৈ যাব একান্তৰ কোণ এটো কোণ মানে হৈ আছে x আৰু এটো কোণ মানে ইয়াতে বুজাই আছে 80 ডিগ্ৰী গতিকে ইয়াতে আমি লিখি দিব পাৰো যে angle 80 ডিগ্ৰী is equal to x ডিগ্ৰী হল কিয় কাৰণ একান্তৰ কোণ হল নেক্সট আকৌ এটো z আৰু এটো চোৱা
এইটো এংগল এইহন দুটাও কি হৈ আছে একান্তৰ কোণ এইটো কোণে বুজাই আছে z আৰু এইটো কোণে বুজাই আছে তোমাৰ কি বাৰু 40 ডিগ্ৰী হল আকৌ লিখিবা এংগল 40 ডিগ্ৰী ইজ ইকুৱেল টু z ডিগ্ৰী হল তে মানে এনেকৈ লিখিবা আৰু x ইজ ইকুৱেল টু 80 ডিগ্ৰী আৰু পালো তুমি z ইকুৱেল টু 40 ডিগ্ৰী পালো হল তে ইয়াৰ পৰা আমি y মানটো উলিয়াব লাগে একদম ইজি চোৱা এটা হলে সৰল লেখা আৰু তাৰ পিছত এই তিনটা কোণ আছে দেখিছা এই ডাঙৰ কোণটো তিনটা কোণ আছে আৰু এই গোটেই কোণটোৰ মান কিমান 180 ডিগ্ৰী গতিকে গোটেইটা প্লাস কৰিলে ইকুৱেল টু 180 ডিগ্ৰী লিখিবা এটাকে এংগল x প্লাস এংগল y প্লাস এংগল z ইজ ইকুৱেল টু 180 ডিগ্ৰী হল মানবিলাক পুট কৰা x মানে 80 ডিগ্ৰী y মানে নাজানো গতিকে y বুলি লিখো z মানে 40 গতিকে 40 ডিগ্ৰী লিখা ইজ ইকুৱেল টু 180 ডিগ্ৰী হল নেক্সট ওয়া 8 12 মানে y প্লাস 120 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী এৰিয়া চোৱা 120 তো তোমাৰ প্লাস হৈ আছে সমানচিহ্ন ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব গতিকে 180 ডিগ্ৰী ইকুৱেল টু 120 ডিগ্ৰী হল y ইকুৱেল টু দুইটা মাইনাস কৰা কিমান হ'ব 60 ডিগ্ৰী হল y মানটো কিমান পাই গলা 60 ডিগ্ৰী নেক্সট কোৱেশ্চন নম্বৰ ডি টু চাই লোৱা নেক্সট ডি নম্বৰটো দিছে ইয়াতে তোমাৰ ছবিটো চাই লোৱা মই চাই আঁকি লৈছো কিতাপত এতিয়া প্ৰডিউস BE to F মানে BE ক বহাই দিব দিছে F হলে মই ইয়াতে বহাই দিছো বহাই দিয়া লগতে আমাৰ কি হৈ গল জানানে AB আৰু CD সমান্তৰাল হল AB parallel to CD হল তাতে তোমাৰ এইডাল হৈ গল কি ছেদক হল এটা লিখিবা BF is equal to কি হ'ব ছেদক হল এটা ছেদক হৈ গল এটা তাৰ পৰা আমি কি কৰিব লাগিব এই কোণটোৰ মান উলিয়াব লাগিব হল এতিয়া চোৱা ইয়াতে AB তোমাৰ কি হৈছে সৰল ৰেখা আৰু তাতে তোমাৰ BF টো হৈছে ছেদক গতিকে এইটো কোণ আৰু এইটো কোণ আমাৰ কি হ'ব ইকুৱেল হ'ব ইহঁত দুটা কি কোণ ক'ব পাৰিবানে বাৰু তোমালোকে কি কোণ হ'ব ইহঁতে একান্তৰ কোণ হয়নে লিখিবা angle ABE is equal to angle EFD হল তে AB is equal to 55 ডিগ্ৰী আৰু তোমাৰ EFD টো আমি নাজানো গতিকে কি পাই গলো আমি angle EFD সো EFD এই কোণটোৰ মান আমি কিমান পাই গলো 55 ডিগ্ৰী হল তে আমি এই ত্ৰিভুজটোলে আহো এটা তোমাৰ এই কোণটোৰ মান দিয়া হৈ আছে 25 ডিগ্ৰী হল এই কোণটোৰ মান 25 ডিগ্ৰী দিয়া হৈছে এই কোণটোৰ মান আমাৰ কিমান 55 বুলি আমি এতিয়া পালো গতিকে এইটো কোণৰ মান আমি উলিয়াই লম ঠিক আছে এইটো কোণৰ মান উলিয়াৰ লগতে তে x ৰ মান উলাই যাব হল এতিয়া চোৱা লিখিবা ত্ৰিভুজ এটাকে ত্ৰিভুজ EFD ৰ পৰা পাও চোৱা EFD গুটে কোণ কিটা লিখিবা আৰু এতিয়া চোৱা প্ৰথম কোণটো হৈ গল EFD প্লাস FDE প্লাস FE ইয়াতে চোৱা এটো কি হল EFD ন এটো EFD নেক্সট হ'ব FED is equal to 180 ডিগ্ৰী বুজি পাই আছা না বাৰু EFD মানে পালা তুমি 55 ডিগ্ৰী FDE মান দিয়া হৈছে তোমাৰ 25 ডিগ্ৰী আৰু আমি নাজানো কি FED এই কোণটো মান আমি নাজানো হল এটা ইয়াৰ মানটো আমি উলিয়াই লম প্ৰথমতে দুটা প্লাস কৰা কিমান হ'ব 55 + 25 80 হল প্লাস FED is equal to 180 ডিগ্ৰী 80 টো ইফালে লৈ যোৱা কিমান হৈ যাব বাৰু প্লাস হৈ আছে সমানচিহ্ন ইফালে গলে মাইনাস হৈ যাব -80 ডিগ্ৰী এটাকে FED is equal to 180 - 80 is equal to 100 ডিগ্ৰী হল তাৰ মানে চোৱা আমি এই কোণটো মান পাই গলো 100 ডিগ্ৰী এতিয়া যদি চাও এডাল হৈ গৈছে সৰল ৰেখা হয়নে গতিকে সৰল ৰেখাত কি হ'ব 180 ডিগ্ৰী হ'ব হল এতিয়া চোৱা আমি লিখিব পাৰো যে এটা মই ইয়াতে লিখিছো তোমালোকে তলে লিখিবা আৰু এগেইন বুলি লিখিবা বা আকৌ হয়নে angle FED
ডি আৰু ইফালে ডি ই বি লিখিবা ডি ই বি মই কৈ গৈছোঁ তোমালোকে ছবিটোত মিলাই মিলাই যাবা ইজুকেলটো কিমান বুলি লিখিব পাৰোঁ আমি 180 ডিগ্ৰী বুলি লিখিব পাৰোঁ মানে এই গোটেই কোণটো বুজি পাইছানে এনেকৈ আছে এইটো কোণ আৰু এইটো কোণ হৈছে এক্স এতিয়া এইটো কোণৰ মান আমি উলিয়াই আহিছোঁ এতিয়া 100 ডিগ্ৰী এই কোণটো মান আমি নাজানো এডাল সৰল ৰেখাত কি হয় 180 ডিগ্ৰী হয় গতিকে ইয়াতে লিখিবা সৰল ৰেখা বা সৰল কোণ এতিয়া মানবিলাক পুট কৰা এফ ই ডি মান এতিয়া আমি পাই আহিছোঁ 100 ডিগ্ৰী প্লাছ ডি ই বি নাজানো গতিকে ডি ই বি বুলি লিখিছোঁ ডি ই বি ইজুকেল টু 180 ডিগ্ৰী প্লাছ হৈ আছে সমাজনৰ ইফালে লৈ যোৱা কি হৈ যাব মাইনাছ হৈ যাব গতিকে 180 ডিগ্ৰী মাইনাছ 100 এটাকে ডি ই বি ইজুকেল টু কিমান হ'ব 80 ডিগ্ৰী আৰু ডি ই বি মানে কি এক্স বুজি পালানে এক্স ইকুৱেল টু কিমান পাই গ'লা 80 ডিগ্ৰী বুজি পালা এইটো হৈ গ'ল ইয়াৰ আনচাৰ আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কুৱেশ্যন নম্বৰ 2 পৰা ডিছকাছ কৰিম এণ্ড থেংক ইউ ফৰ ৱাচিং এণ্ড ষ্টাডি ৱেল